যোগীঘোপাত পুনৰ চৰকাৰী ভূমি বেদখল যোগীঘোপাৰ পাছনিয়াত চলিব এতিয়া পুনৰবাৰ উচ্ছেদ অভিযান 533 বিঘা গোমাঠৰ ভূমি পুনৰ বেদখল কৰিছিল একাংশ বেদখলকাৰীক বান্ধি দিলে 3 দিনৰ সময়সীমা পাছনিয়াৰ উক্ত স্থানত পুনৰ জৰীপ চলাই ৰেড ফ্লেগ উৰালে প্ৰশাসনে কোনো সন্দেহজনক অথবা বেদখলকাৰীয়ে চৰকাৰী ভূমি দখল কৰিব নোৱাৰে বুলি প্ৰশাসনে জনাই দিছে তাৰ বাবে এতিয়া কঠোৰ হৈছে জিলা আয়ুক্ত নৱদীপ পাঠক পাছনিয়াৰ বেদখলকাৰীক 30 নৱেম্বৰৰ অন্তিম সময়সীমা বান্ধি দিছে এতিয়া প্ৰশাসনে ইয়াৰ পিছতে বঙাইগাঁও জিলাৰ প্ৰশাসনে বেদখলকাৰীক চলাব উচ্ছেদ অভিযান জানিব পৰা গৈছে পুনৰবাৰ উল্লেখ কৰিছো পুনৰ ৰাজ্যত চলিব উচ্ছেদ অভিযান এইবাৰ যোগীঘোপাত পুনৰ চৰকাৰী ভূমিত বেদখল দেখিবলৈ পোৱা গৈছে যোগীঘোপাৰ পাছনিয়াত পুনৰ চলিব উচ্ছেদ অভিযান এইবাৰ 533 বিঘা গোমাঠৰ ভূমিত চলিব বেদখল কৰি থকা লোকসকলৰ ওপৰত উচ্ছেদ অভিযান বেদখলকাৰীক বান্ধি দিছে প্ৰশাসনে মাত্ৰ 3 দিনৰ সময়সীমা পাছনিয়াৰ উক্ত স্থানত পুনৰ জৰীপ চলাই ৰেড ফ্লেগ উৰুৱালে এতিয়া প্ৰশাসন ইয়াতে আমাৰ যোনটো ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ আছে 45 বিঘা আমাৰ পাছনিয়া পাৰ্ট 1 আৰু মোহনপুৰ পাৰ্ট 2 around 164 হাউসহোল্ড আছে ইয়াতে তেওঁলোকক আমাৰ বিজিআৰৰ পৰা মানে যিখিনি ইনক্ৰোচ কৰি আছে এইখিনিৰ কাৰণে আগতে আমি বাউণ্ডাৰীখিনি ডিমাৰ্কেট আজি কৰি আছো ৰেড ফ্লেগখিনি লগাই দিয়া হৈছে ইয়াৰ পিছত তেওঁলোকক অলৰেডি আমি জনাই দিয়া হৈছে যে তেওঁলোকে ইয়াৰ পৰা শিফ্ট কৰাৰ কাৰণে মানে যিখিনি মাটি আমাৰ বিজিআৰ আছে সেইটো তেওঁলোকে দখল কৰি ইনক্ৰোচ কৰি থাকিব নোৱাৰে অলৰেডি কিছুমান ঘৰ অলৰেডি গুচি গৈছে কিছুমান আছে তেওঁলোকক আমি যাতে যে বাউণ্ডাৰীখিনি আমি ডিমাৰ্কেট কৰি দিওঁ আৰু অলৰেডি গুচি যোৱাৰ কাৰণে কৈ দিয়া হৈছে আৰু টাইমখিনিও দিয়া হৈছে বাকি ফাৰ্দাৰ আমি একশ্যন মানে চাও এতিয়াতো আগত টাইম দিয়া অলৰেডি 3 মাহ হৈ গৈছে আমি টাইম দিয়াটো গুচি যোৱাৰ কাৰণে আৰু সেইটো মতে আপুনি দেখিছে কিছুমান অলৰেডি গুচি গৈছে ঘৰখিনি খুলি লৈছে কেইটামান ঘৰ আছে এইকেইটা যোৱা নাই আমি এইটো লগাই দিছোঁ আফটাৰ দিছ চাই লওঁ এইটো আফটাৰ কমপ্লিশ্যন অফ দিছ ডিমাৰ্কেশ্যন প্ৰচেছ তেওঁলোকে গুচি যায় তাৰপিছত আমি নেক্সট ষ্টেপটো লৈ ল'ম ইলেকশ্যনৰ কাৰণে যদি গুচি নাযায় আফটাৰ আমি ডিমাৰ্কেশ্যন হৈ যাওক মানুহ গুচি যোৱাৰ পিছত এতিয়া এবাৰ কমিটি বনাই কিনে বিজিআৰ মানে প্ৰিজাৰ্ভেশ্যনৰ কাৰণে আমি নেক্সট ষ্টেপ লোৱা হৈ যাব মানে এইটো গ্ৰেজিং ৰিজাৰ্ভ হিচাপত যোনটো ৰখা হয় ইয়াতে কমিটি এটা বনাই কিনে নেক্সট ফাৰ্দাৰ আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰা এইটো একশ্যন লোৱা হৈ যাব এতিয়া আমি 30 তাৰিখৰ ভিতৰত এইখিনি কাম আমাৰতো এইটো ডিমাৰ্কেশ্যন আজি মষ্ট প্ৰবেবলি কমপ্লিট হৈ যাব আৰু মানুহ যিখিনি থাকি গৈছে তেওঁলোকে নিজৰ বিলংগিংছখিনি কিছুমানে অলৰেডি আপোনালোকে দেখি শিফ্ট কৰি লৈছে আৰু বেছি টাইম নালাগে আৰু সবখিনি টেম্পৰাৰী হাউচবিলাকে আছে মানে উইথিন মানে আমাৰ 3-5 ডেজ হৈ যাব আৰু তাৰপিছত আমি নেচেচাৰী একশ্যন আমি লৈ ল'ম আৰু মানে হয় ইয়াৰ আগতে যেতিয়া মাপজোখ কৰি গৈছে ঠিক মাপজোখ কৰি যোৱা নাই ইয়াৰ আমাৰ পাছনিয়াৰ এইখন মানে গোমাত এই গোমাতখনত আমি নিজে গৰু হৈ চৰাইছোঁ গোমাতখনত মই 3টা চিমনা এতিয়াও আছে এটা হ'ল পূবৰ এটা হ'ল পশ্চিম এটা হ'ল উত্তৰ দক্ষিণৰ চিমনাটো অলপ নদীয়ে ভাঙি লৈ গৈছে ইয়াৰ আগতে এভেকশ্যন হৈছিল মানুহে কিছুবিলাক ঘৰ ভাঙি লৈ গৈছিল সেই লেখাত মানুহ পুনৰাই আৰু ঘৰ লৈ আহিছে